কথাটো এইটোৱে যে ৮০তম স্বাধীনতা দিৱস পালন কৰিলোঁ, আমি পতাকা উত্তোলন কৰিলোঁ। আমি অসম ভিত্তিত ORS এখন NGO আছে, তাৰে আমাৰ হেড অফিচ আছে বিশ্বনাথ চাৰিআলি। উৎপল শিৱম তেখেতে আমাৰ অধ্যক্ষ হয়। তেখেতৰ নেতৃত্বত মানে আমি এইখন NGO চলাই আছোঁ। আৰু মই কামৰূপ মেট্ৰৰ উপদেষ্টা। গতিকে আমাৰ হেমশ্ৰী বাইদেউ তেখেতে সভানেত্ৰী, তেখেতে পতাকা উত্তোলন কৰিলে। এইখন কেম্পাছতে হৈছে, পাঞ্জাবাৰীতে কৰিলোঁ। কৈ উঠিলোঁ, আপোনালোকে অলপ দেৰিকৈ আহিলে। যিয়ে নহওক, ক'ব লগা এইখিনিয়ে যে বানপানী, সমবেত বানপানীৰ পৰিস্থিতিৰ কাৰণে বিভিন্ন দল সংগঠনে মোৰ এই কেম্পাছত SB ফাউণ্ডেশ্যন কেম্পাছ, মানে সমাজ বন্ধু কেম্পাছ এখন আছে, এইখনত কেম্পাছত পতাকা উত্তোলন প্ৰত্যেক বছৰে ২৬ জানুৱাৰী আৰু ১৫ আগষ্ট হৈ থাকে, ভালকৈ হৈ থাকে। আৰু ৪-৫ সংগঠনে আগবাঢ়ি আহে। কিন্তু এইবাৰ মই বানপানীৰ এতিয়াও আছে, তাতে যিবিলাক গৈছে মোক লগ ধৰিছিল কেইবাজনে, মই ইতিমধ্যে একবাৰ গৈ আহিলোঁ। গতিকে সেই মন বেয়া কাৰণে মানে ভাল লগা নাই যে তাতে মানুহবিলাক ৩খন ডিষ্ট্ৰিক্টৰ মানুহ, চৰাইদেউ, শিৱসাগৰ আৰু এই আপোনাৰ তিনিচুকীয়া অলপ আছে, গতিকে যোৰহাট লগত সামৰি। গতিকে তাৰে ৰাইজৰ দুৰ্দশা থকা মনটো ভাল নহয়, ভাল লগা নাই। আৰু তাতে এটা কথা কওঁ, আপোনালোকে বেয়া নাপাব, কেইজনমান ব্যক্তি ভালকৈ তাতে তেওঁলোকে যেতিয়া টকা পইচা বিলাহী, টকা পইচা হিন্দু মুছলমান নাথাকে, তাকে আপুনি মানৱতা জীয়াই থাকে তাতে। আৰু যিজন ব্যক্তি, এই আজমল চাবৰ কথাই ক'লোঁ বাৰু, তেওঁ বয়সস্থ ব্যক্তি, আৰু তেখেতে ধনে প্ৰাণে জনে একদম শাৰীৰিক হিচাপে, মেণ্টেলি হিচাপে মানে ডক্টৰ গ্ৰুপ লৈ কৰি আছে। এনেকুৱা ছাৰ্ভিচ মই দেখা নাই, মই দেখা পাইছোঁ এই অসমত প্ৰথমবাৰ দেখা পাইছোঁ। আৰু তেখেতে ওপৰলাই আয়ু দিয়ক, যাতে তেওঁ জানে প্ৰায় মানুহক বচাব চেষ্টা কৰে। যিখিনি কাম চৰকাৰে কৰিব পৰা নাই, কিন্তু তেওঁ কৰিব পাৰিছে, ভাল লাগিছে। তাৰ লগত আৰু কেইবাজন আছে, মকবুল হুছেইন আছে, দেখা পাইছোঁ। আৰু এজন আছে, নামটো মনত অহা নাই, আনফৰ চাব, আৰু বাহিৰৰ পৰাও আহিছে, এনেকৈ চলমান খানৰ পৰা আহিছে। ভাল লাগিছে যে মানুহৰ দুৰ্দশাৰ সময়ত মানুহক বচাব পাৰিলে সেইটোৱে আচল মানুহৰ পৰিচয়। বাকীখিনি আমি যে ৰাইজৰ অনুশাসন মাতো, ৰাস্তাত ওলালেই পুলিচৰ ভয়, দা ধমকি দিয়ে, অমুক কৰিম তমুক কৰিম, ভাল নালাগে, ভয় লাগে। কিন্তু পৃথিৱী একদিন যাবই লাগিব। আৰু যিখিনি ময়ো পাৰিছোঁ, ময়ো SB ফাউণ্ডেশ্যনৰ পৰা মই নিজৰ পকেটৰ গাঁঠিৰ ধনো মই তাতে দি আহিছোঁ, যিখিনি পাৰোঁ সহায় কৰিছোঁ। মোৰ লগত মহিলাকে গৈছিল, তেওঁলোকেও দি থৈ আহিছে। আৰু ইতিমধ্যে আৰু যাম বুলি প্ৰতিশ্ৰুতিও দিছোঁ আমি, ভাল লাগিছে, তেওঁলোক সহায় কৰিব লাগিব। কিন্তু এই স্বাধীনতা দিৱস কৈছে আপোনালোকৰ খুব এটা মানে ফূৰ্তি দিন হিচাপে মই দেখা নাই, চবৰ মনত দুখ আছে। আৰু বিশেষকৈ কথা ক'ব গ'লে বাক স্বাধীনতা নাই না আজিকালি, গতিকে প্ৰকাশ কৰিলেই বিপদ। গতিকে সেই আগৰ দিন নাই, যেনে স্বাধীনতা হ'লে নাও খেলা হয়, স্বাধীনতা হ'লে বল খেলা হয়, স্বাধীনতা আহিলেই যে মানুহৰ ফূৰ্তি ফাৰ্তা, সমদল, চিত্ৰাংকন বইটা, কিবা কিবি খেল ধেমালি হৈ থাকে। কিন্তু সেই বস্তুটো এতিয়া নিমাও হৈছে, কাৰণ মানুহৰ আৰ্থিক অনাটন ভুগি আছে, আৰ্থিক পৰিস্থিতি মানুহৰ হাতত টকা পইচা নাই, দুৰ্বল। তাৰোপৰি মানুহৰ যিখিনি বানপানীৰ দুৰ্দশা দেখাই পালে, গতিকে ইয়াত ক'বলগীয়া একো নাই। কিন্তু তথাপি আমি স্বাধীনতা সাব্যস্ত কৰিছোঁ পতাকা উত্তোলন কৰি, যে একেখন তিৰংগাৰ তলত, একেখন পতাকাৰ তলত আমি জাতি, বৰ্ণ, ভাষা নিৰ্বিশেষে সকলো অসমীয়া জাতি মিলি ভাৰতবৰ্ষৰ লগত থাকি, ভাৰতবৰ্ষৰ হৈ, ভাৰতবৰ্ষৰ একে পতাকা মেৰা ভাৰত মহান হিচাপে ধৰি বন্দে মাতৰম কৈ আমি পতাকা উত্তোলন কৰিছোঁ। আৰু সমূহ ভাৰতবাসীলৈ এই শুভেচ্ছা জ্ঞাপন কৰিছোঁ, যাতে আমি যিমান দিন জীয়াই থাকিম এই বন্দে মাতৰমটো আমাৰ অন্তৰত থাকি যাব। যিহেতু আপুনি ক'লে বাক স্বাধীনতা আজিকালি নোহোৱা হৈছে, তেনে ক্ষেত্ৰত আপুনি কেতিয়াবা এনেকুৱা লাগে নেকি যে আমি স্বাধীনতা লাভ কৰিও পৰাধীন? সেইটোৱেই যে আমি মোক ক'ব মন যায়, ক'লেই প্ৰব্লেম আহি যায়। এতিয়া চাব, ঘৰৰ ল'ৰা এজনে যদি কিবা এটা কয়, বাপেকে ধমকি দিয়ে, এইটো কিয় কৰিলা? গতিকে সেনেকৈ আমাৰ ওপৰতো মানুহ আছে, গতিকে এই যেন মানে আমাৰ ভুল হৈ যায় ক'লেই। কিন্তু ক'ব আচলতে আজিৰ দিনটো ক'ব লাগে। আৰু ৰাইজৰ পৰাই ৰজাই প্ৰজাৰ পৰাই মানে ৰজাই শিকিব লগা হয়। আগৰ দিনৰ ৰজাবিলাকে ঘোঁৰাত উঠি ৰাইজৰ সুখ দুখ, প্ৰজাৰ সুখ দুখ চাইছিল। কিন্তু আজিকালি ৰজাবিলাকৰ হাজাৰ হাজাৰ মানুহ থাকে, মানে মৰণৰ ভয়ত তেওঁলোকে মানে প্ৰজাৰ মাজত সোমাই আহিব নোৱাৰে। কিন্তু এনেকুৱা মানুহ পাইছিলোঁ এটা সময়ত, যেনেকৈ ক'লোঁ আজি অলপ আগতে যিজন ক'লোঁ আজমল চাবৰ, তেখেতে যিখিনি মানুহৰ বোকা চোকা খুচি যেনেকৈ মানুহৰ সহায় সহযোগ কৰি আছে, তেওঁ গা
বেয়া তাৰ মাজেদিও দেখা পাইছোঁ, আমি নিজেও দেখা পাইছিলোঁ, গৈছিলোঁ যে অসুস্থকাৰে কেনেকৈ কৰিছে, যাৰ কাৰণে মহিলাবিলাকে তেওঁক সেৱা কৰিছে, কিন্তু সেৱা ভৰিত ধৰা নাই। সেইটো তাৰমানে এই আগৰ কাম যে কৰিছে 19 ছেপ্টেম্বৰৰ পৰা যিটো কাম কৰিছে, 19 জুলাইৰ পৰা যিটো কাম কৰিছে, সেই কামৰ খাতিৰ হিচাপে তেওঁক এটা মানৱতাৰ খাতিৰত এটা সেৱা দিছে। এই সেৱা দিয়া এইটো নুবুজায় যে তেওঁক ভৰিত ধৰিছে। আৰু কিছুমান মানে এই মানে কি কয় এইটো যিটো আমাৰ অন্ধভক্ত, যিবিলাক বুজিয়ে নাপায়, মুঠেই বুজি নাপায়, এই অন্ধভক্তসকলে উল্টাকৈ মানে নিউজটো দিছে। কিন্তু তেওঁ এইটো অপৰাধ যে তেওঁ মুছলিম, কিন্তু মুছলিমতে সেইটো ভাৰতৰ সংবিধানে এইটো নকয়, তেওঁক বিদেশী বুলিও কৈছে বাংলাদেশী। এইটো চৰকাৰে চাব লাগে, আৰু চৰকাৰে মুখেদি কয়, এনেকুৱা কয়, সেইটো আচলতে ক'ব নালাগে। এগৰাকী বাংলাদেশী জানো তেওঁ এই 3বাৰ এম পি আছে সংসদ, আৰু MLA বৰ্তমান MLA, আৰু তেওঁ এজন ধনৱন্ত মানুহ, আৰু তেওঁ ৰাইজৰ মাজত সোমাই গৈছে, আৰু তেওঁৰ অৰিজিন বৰাক ভেলীৰ মানুহ। গতিকে সেইবিলাকে আচলতে আমাৰ দেশৰ কাৰণে বেয়া ক্ষতি, বুজি নাপায় না মানুহবিলাকে, অকল নিজৰটো বুজে, আনৰটো বুজিবলৈ চেষ্টা নকৰে। সেইটোৱে আচলতে নিজৰটো সদায় ভাব দি বা বেলেগৰটো ভাবিব লাগে। এইটোতো চৰকাৰী পদক্ষেপ ল'লে যে ভাল কাম কৰিছে, বিপদৰ সময় আৰু কৰক, এনে ক'লে বদলি আৰু উৎসাহ পালে হয়, যে চৰকাৰে অলপ উৎসাহ দিলে হয় আৰু ভাল পালে হয়। এইটো দলৰ কোনো কথা নাহে, মানৱতাৰ কথাটো আগতে আহে, আগতে মানুহ বচক, তাৰ পিছতে বাকীখিনি পিছত দেখা যাব। সেইটোৱেই নিয়ম, এয়ে ক'ব লাগে, বিশেষ নাই। ধন্যবাদ। জনগণ মন অধিনায়ক জয় হে ভাৰত বর্ষ বিধাতা পঞ্জাব সিন্ধু গুজরাট মারাঠা দ্রাবিড় উৎকল বঙ্গ বিন্দা হিমাচল যমুনা গঙ্গ উচ্চল চলচিত রঙ্গ তব শুভ নামে গাহে তব শুভ আশিস মাগে গাহে তব জয় গাথা জনগণ মঙ্গল দায়ক জয় হে ভারত বর্ষ বিধাতা জয় হে জয় হে জয় হে জয় 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 জয়। আমাৰ হুছেইন ছাৰ